নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু আজি আপোনাৰ চাকৰিৰ যোগফল কিছু ৰাশিৰ বাবে আজি আপোনাৰ চাকৰিৰ যোগ দেখা গৈছে। আজি আপোনাৰ দিন আজি আপোনাৰ কোন ৰাশিৰ আজি আপোনাৰ সৌভাগ্য কৰিবলৈ গৈ আছে, যিহেতু চাকৰিৰ যোগ দেখা গৈছে। যিহেতু আপুনি ধৰি লওক, আপুনি যিমান দিনৰ পৰা চেষ্টা কৰি আছে, আপোনাৰ এই জুন মাহতে আপোনাৰ এই যি চাকৰিৰ যোগ দেখা গৈছে। আৰু প্ৰিয় দৰ্শক, যে আপুনি জানিম যে আজি আপোনাৰ এই কোন ৰাশি আছে, যিখিনি ৰাশিৰ ভিতৰত আজি আপোনাৰ প্ৰতিকাৰো কি কৰিব লাগিব, তাৰ ওপৰত আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 2025 চনৰ জুন মাহত ৰাশিৰ আজি চাকৰিৰ ভাল খবৰ আহি আছে। আৰু চাকৰিৰ যোগ ৰাশিফল যদি চোৱা হয়, আপোনাৰ কেৰিয়াৰ আৰু চাকৰি পিছৰা যিসকল আছে তেখেতসকলৰ বাবে 2025 চন জুন মাহটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত। গ্ৰহৰ গতি আৰু পৰিবহনে কিছুমান বিশেষ ৰাশিৰ বাবে ধনাত্মক ৰাশি দি আছে। আৰু এই মাহত সূৰ্য, বুধ, বৃহস্পতি আৰু শনিৰ অৱস্থানে কিছুমান ৰাশিৰ ভাগ্য উজ্জ্বল কৰাৰ কাম কৰিব। 2025 চনত জুন মাহত কোনবোৰ ৰাশিয়ে নতুন চাকৰি, পদোন্নতি বা সাক্ষাৎকাৰ সফলতা লাভ কৰিব পাৰে, আমি বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 1 নম্বৰ ৰাশিটো, যিহেতু আজি আমি থাৰ্মেলতো আজি লিখা হৈছে যে 1 নম্বৰ ৰাশি হল আপোনাৰ মেঘ ৰাশি হয়। প্ৰিয় দৰ্শক, আজি মেঘ ৰাশিৰ কাৰণে আজি আপোনাৰ এই শুভ ফল, এই শুভ সময় আজি আপোনাৰ জুন মাহত আহিছে। তো গতিকে আমি জানো আহক যে মেঘ ৰাশিৰ কাৰণে কিনো এনেকে শুভ সময় আহিছে। প্ৰিয় দৰ্শক, যদি চোৱা হয় এই মাহত সূৰ্য আৰু বুধ আপোনাৰ ৰাশিৰ 10ম স্থানত অৱস্থিত হ'ব, যিটো নেকি কেৰিয়াৰ আৰু আপোনাৰ পেছাৰ স্থান। আৰু ইয়াৰ প্ৰভাৱৰ লগে লগে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ সিদ্ধান্ত স্পষ্টতা থাকিব। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় সম্ভাৱনা যদি চোৱা হয়, আপোনাৰ সাক্ষাৎকাৰত সফলতা, চৰকাৰী চাকৰিৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব পাৰে, পদোন্নতিৰ সম্ভাৱনা প্ৰবল আছে। আৰু যদি প্ৰতিকাৰ চোৱা হয়, প্ৰতিদিনে সূৰ্যৰ উদয় সময় সূৰ্যক আপুনি পানী আগবঢ়াওক আৰু গায়ত্ৰী মন্ত্ৰ আপুনি 11 বাৰ আপুনি জপ কৰিলে আপোনাৰ কাৰণে ফলাফল হৈ। প্ৰিয় দৰ্শক, যিহেতু আমি মেঘ ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো, ইয়াৰ পিছৰ যি ৰাশি আছে প্ৰিয় দৰ্শক বৃষ ৰাশি। বৃষ ৰাশিৰ কাৰণে আজি আপোনাৰ এই ফল লৈ আহিছে, এই সুযোগ, এই সময় লৈ আহিছে। জানো আহকচোন বৃষ ৰাশিৰ কাৰণে কিনো এনেকে ফল লৈ আহিছে। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে, শনিৰ দৃষ্টিশক্তি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল। আৰু বিশেষকৈ যিসকল বহুদিন চাকৰি বিচাৰি আছিল বা যিসকলৰ কেৰিয়াৰৰ স্থবিৰ অৱস্থাত আছিল, তেওঁলোকৰ বাবে সকাহ পোৱাৰ লক্ষণ দেখা গৈছে। আৰু সম্ভাৱনা যদি চোৱা হয়, বহিঃৰাজ্যৰ পৰা আহিব পাৰে চাকৰিৰ প্ৰস্তাৱ আৰু বহু জাতিক কোম্পানীত সুযোগ পুৰণি প্ৰচেষ্টাও প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ বাবে শনিবাৰে কলা তিল আৰু কলা কাপোৰ দান কৰক। শনি মন্ত্ৰ ওম শং শনিশ্চৰায় নমঃ জপ। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যি ৰাশি হৈছে সেই ৰাশি হল আপোনাৰ আজি আমি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰো আজি আপোনাৰ কিছু আজি আপোনাৰ এই চাকৰিৰ যোগ দেখা গৈছে। জুন মাহত কন্যা ৰাশিৰ কিনো দেখা গৈছে আমি চাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় কন্যা ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে যদি চোৱা হয় বুধ আৰু বৃহস্পতিৰ শুভ অৱস্থানে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে জ্ঞান আৰু বুদ্ধিৰ সৈতে জড়িত চাকৰিৰ দুৱাৰ মুকলি কৰি দিছে। যেনেকে ধৰি লওক আপোনাৰ শিক্ষা হওক, লেখা হওক, আপোনাৰ একাউন্টিঙে হওক বা বেংকিং হওক, IT খণ্ডই সৈতে আপোনাৰ জড়িত যিসকল জাতক জাতিকাৰ বাবে এই সময় উৎকৃষ্ট। আৰু সম্ভাৱনা যদি দেখা গৈছে চাকৰিটোত আপুনি সাক্ষাৎকাৰটো ক্লিয়াৰ কৰাৰ সম্ভাৱনা আছে। আৰু নতুন কোম্পানী এটাৰ পৰা ফোন আহিব পাৰে আৰু পুৰণি যোগাযোগৰ পৰা সুযোগ পাব। আৰু প্ৰতিকাৰ যদি চোৱা হয়, বুধবাৰে আপুনি ব্ৰত ৰাখিব আৰু আপুনি পাৰিলে গৰুক শুশ্ৰূষা কৰিব। আপুনি যিমান পাৰে তেখেতক আপুনি খোৱা বোৱা ধ্যান দিব আৰু ওম বুধাই নমঃ আপুনি মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত যদি ৰাশি চোৱা হয় আজি প্ৰিয় দৰ্শক, আজি আপোনাৰ মকৰ ৰাশি। মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে কি এনেকে ফলাফল লৈ আছে, কিনো প্ৰতিকাৰ লৈ আছে জানো আহক। প্ৰিয় দৰ্শক, মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে যদি চোৱা হয় মকৰ ৰাশিৰ বাবে 10ম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে কেৰিয়াৰ আপোনাৰ ত্বৰান্বিত কৰি তুলিছে। আৰু চাকৰিৰ পৰিৱৰ্তন বিচৰা যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ 2025 চনৰ জুন মাহটোৰ এক সোণালী সুযোগ হিচাপে প্ৰমাণিত হ'ব। আৰু সম্ভাৱনা যদি চোৱা হয় নতুন চাকৰিৰ প্ৰস্তাৱ, কাৰ্যালয়ত নতুন দায়িত্ব, পদোন্নতি বা বদলিৰ সুখ। আৰু প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ মংগলবাৰে হনুমান চালিচা আবৃত্তি কৰি আপুনি মচুৰ দাইল দান কৰক আৰু ওম ক্ৰম ক্ৰীম ক্ৰম চাহ ভমাই নমঃ মন্ত্ৰটো আপুনি। আৰু 2025 চনৰ জুন মাহত চাকৰি, পদোন্নতি বা নতুন দায়িত্বৰ ভাল খবৰ পাব। আৰু আপুনি যিসকল ৰাশি হল আপোনাৰ ধৰি লওক আপোনাৰ যেনেকে ধৰি লওক আপোনাৰ মেঘ ৰাশি, বৃষ ৰাশি, কন্যা ৰাশি আৰু
আৰু যদি আপুনি আপোনাৰ যদি ৰাখি এইবোৰ যিকোনো এটা হয় তেন্তে চেষ্টা কৰাটো একেবাৰে বন্ধ নকৰিব। গ্ৰহবোৰ অনুকূলতা আপোনাৰ লগত আছে, লগতে উল্লেখ কৰা সৰু সৰু জ্যোতিষৰ আপোনাৰ যিখিনি প্ৰতিকাৰ আছে সেইবোৰ আপোনাক আৰু অধিক ইতিবাচক ফলাফল পোৱাত সহায় কৰিব। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।